বীৰসিং জৰুৱা সমষ্টিৰ মন্দিয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ধাৰণ কৰিছে কালৰূপ। নিতৌ চপৰা চপৰে খহিছে লুইতৰ গৰা। নৈৰ বুকুত জাহ গৈছে ২৫টাকৈ পৰিয়ালৰ ঘৰ-বাৰী। নিজেই ঘৰ-বাৰী ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে। কিন্তু খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিলে গাঁওবাসীয়ে। আজি এসপ্তাহ হৈ গ'ল আমাৰ মেদতৰী জিপি মুণ্ডে অঞ্চল যেটো যেনে তুমুলভাৱে গৰাখহনীয়া হৈ আছে। তো আজিৰ দিনতো আমাৰ বীৰসিং জৰুৱা যেটো বিধায়ক ৱাজেদ আলী চৌধুৰী আজিলৈকে কোনো খা খবৰ লোৱা নাই। তো এই মানুহবিলাক যে ২০টা-২৫টা মান ঘৰ ভাঙিলে, এই মানুহবিলাক যে ক'ত যাব তাত ঠাই নাই, বেলেগ জায়গাৰ মানুহ বেলেগ মাটিতে আছে। সেই মানুহবিলাক যদি মাটিটো তাক ভাড়া দিয়ে তেতিয়া থাকিব পাৰিব, নহ'লে ইয়াৰ পৰা আঁতৰি যাব লাগিব। তাৰপিছত আমাৰ যেটো মাথাউৰি আছে আমাৰ এই ব্ৰহ্মপুত্ৰৰ কাষত মাত্ৰ ২০ মিটাৰ নিলগত মাথাউৰিখন আছে। এই জায়গাখিনি যদি ছিঙি যায় তেনেহ'লে হাজাৰ হাজাৰ পৰিয়াল আৰু আমাৰ এই অঞ্চলৰ পৰা নাইকিয়া হৈ যাব। যাৰ কাৰণে আপোনাৰ চেনেলৰ যোগেদি আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছো যে আমাৰ এই বুঢ়াবুঢ়ী অঞ্চল মেদতৰী বীৰসিং জৰুৱা LOCৰ অন্তৰ্গত আমাৰ যিবিলাক গৰাখহনীয়া গাঁও আছে আপোনালোকে বানপানী যোৱাৰ পিছত পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰিব দিব লাগে। এতিয়া আৰু টেম্পৰাৰীভাৱে আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি অৱগত কৰিছো, টেম্পৰাৰী কিবা প্ৰটেকশ্যন কৰে ভাল, কিন্তু বানপানী যোৱাৰ পিছত আমাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰিব লাগে। বিভাগীয় মন্ত্ৰীলৈ মুখ্যমন্ত্ৰীলৈ মই আহ্বান আপোনাৰ চেনেলৰ যোগেদি